শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখো আজি আমি কেবিনেটত 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছোঁ। মিছন বসুন্ধৰাৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ প্ৰথমতে শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টসকলে দিব নালাগিছিল। পৰৱৰ্তী সময়ত চাহ বাগিচা, আদিবাসী আৰু গোৰ্খা লোকসকলৰ বাবেও 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা নাথাকিব বুলি আমি এখন নটিফিকেশ্যন দিছিলোঁ। তাৰ পিছত মৰাণ সম্প্ৰদায়ৰ বহু লোকে মোক আবেদন কৰিছিল। কোচ ৰাজবংশীৰ ৰাইজেও চিৰাঙত মোক আবেদন কৰিছিল আৰু আহোম চুতীয়া জনগোষ্ঠীৰ লোকসকলেও মোক আবেদন কৰিছিল যে তেওঁলোককো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিব লাগে। আজি আমাৰ কেবিনেটে কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু আহোম সম্প্ৰদায়কো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা মিছন বসুন্ধৰাত যোগ্য বুলি বিবেচনা হ'বৰ বাবে এই সম্প্ৰদায়সমূহে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব।